ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভেৰগাঁও মহকুমাতো ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে। দেশবাসীয়ে এইবাৰ উদযাপন কৰিব ৭৮ সংখ্যক স্বাধীনতা দিৱস। মাজত মাথো এটা দিন বাকী। ওদালগুৰিৰ ভেৰগাঁও মহকুমা বাকৰিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ভেৰগাঁও মহকুমা প্ৰশাসনেও চলাইছে ব্যাপক প্ৰস্তুতি। অসম আৰক্ষীৰ এটা দলৰ লগতে প্ৰায় ১৬টাকৈ ছাত্ৰ-ছাত্ৰীৰ দলে অংশগ্ৰহণ কৰিছে কুচকাৱাজত। বঁটা বিতৰণিৰ লগতে থাকিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। নৰ্থ ইষ্ট লাইভ টুডে, হৈৰাবাৰী। আমাৰ ভেৰগাঁও মহকুমাত আমাৰ যিটো আগন্তুক যিটো স্বাধীনতা দিৱস ইয়াৰ কাৰণে যিটো প্ৰস্তুতি, সেই প্ৰস্তুতি প্ৰায় এতিয়া শেষ পৰ্যায়ত আহিছে। আমাৰ যিটো মহকুমাৰ টিপটিৰ যিটো বাকৰি, যিটো ফেৰেড গ্ৰাউণ্ড, সেই ফেৰেড গ্ৰাউণ্ডতে আমাৰ মূল কাৰ্যসূচীখিনি হ'ব। আৰু ইয়াৰ কাৰণে আমাৰ যিটো আৰক্ষী বা ছাত্ৰ ছাত্ৰী স্কুলছবিলাকৰ যিটো মাৰ্চ পাষ্ট যিটো টীম, তেখেতসকলে যোৱা ৭ তাৰিখৰ পৰা ইয়াত কুচকাৱাজৰ প্ৰস্তুতি তেওঁলোকে কৰি আছে। আৰু অহা কাইলৈ আজি তেওঁলোকৰ প্ৰেক্টিছৰ লাষ্ট ডেট, কাইলৈ ৰেষ্ট, আৰু 15 তাৰিখে মূল কাৰ্যসূচীখিনি হ'ব। আৰু অহা 15 তাৰিখৰ লগত সংগতি ৰাখি যিখিনি যাৱতীয় কাম কাজ আছে সেইখিনি আমি ইতিমধ্যে প্ৰায় শেষ পৰ্যায়লৈ আমি আনিছোঁ। আমি যথেষ্ট ৰেডি হৈ আছোঁ। আৰু আমাৰ মূল কাৰ্যসূচী হ'ল ইয়াতে 9টা বজাত যিটো পতাকা উত্তোলন, তাৰপিছত কুচকাৱাজ, তাৰপিছত সাংস্কৃতিক প্ৰদৰ্শন এটা আছে। আৰু ইয়াৰ লগতে আমি আগন্তুক যিটো স্বাধীনতা দিৱস ইয়াৰ লগত সংগতি ৰাখি এটা এছিয়া কম্পিটিশ্যন আমি কৰিছিলোঁ মহকুমা পৰ্যায়ত। আৰু সেই এছিয়া কম্পিটিশ্যনৰ যিখিনি উইনাৰ্ছ তেখেতসকলক আমি পুৰস্কাৰ বিতৰণ কৰিম। আৰু সেইখিনি মূল আমাৰ কাৰ্যসূচী। আৰু হয়, আমাৰ যোৱাকালিলৈকে 16টা ল'ৰা ছোৱালী স্কুলৰ টিমে মানে আমাৰ ইতিমধ্যে অংশগ্ৰহণ কৰিছে আমাৰ প্ৰেক্টিছত। আৰু এইবাৰ আমাৰ নৱোদয় বিদ্যালয় ওদালগুৰি, তেখেতসকলৰ পৰা এটা বেণ্ড পাৰ্টি আহিছে। তেখেতসকলে আমাৰ মাৰ্চ পাষ্ট কণ্টিজেণ্টৰ এটা দল হ'ব। তেখেতসকল কেতিয়াও আমাৰ ইয়াত অহা নাছিলে। আমি তেখেতসকলক এইবাৰ এক্সট্ৰাকৈ এডিশ্যনেলি পাই পেলাই সুখী হৈছোঁ। আৰু আপোনালোকৰ যোগেদি আমি মহকুমাবাসী সকলো ৰাইজক আমন্ত্ৰণ জনাইছোঁ আমাৰ এই কাৰ্যসূচীলৈ যাতে সকলোৱে আহি পেলাই অংশগ্ৰহণ কৰে, আমাক যাতে সহযোগ কৰে, আৰু স্বাধীনতা দিৱসটি যাতে উল্লাসেৰে যাতে সকলোৱে যাতে পালন কৰে। আৰু এইখিনিতে আৰু আপোনালোকৰ যোগেদি আৰু এটা কথা মই সকলো ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যাতে সকলোৱে যাতে নিজৰ নিজৰ ঘৰত একোখনকৈ পতাকা, আমাৰ তিৰংগা যিটো, সেইটো হোইষ্ট কৰি পেলাই যাতে লগাই পেলাই যাতে আমাৰ যিটো দেশৰ বা ৰাষ্ট্ৰৰ প্ৰতি যিটো সন্মান, সেই সন্মানটো যাতে প্ৰদৰ্শন কৰে।